পোনা আমি 32 কেজি মেলিছিলোঁ। তাৰপাছত এতিয়া ইয়াত আছে মাছৰ জাতিটো আছে, ৰৌ মাছ আছে, মিৰিকা মাছ আছে, তাৰপাছত বাহু আছে, তাৰপৰা কমল কাপ আছে, গোল্ডেন পিচ আছে, এইবিলাকে মেলিছিলোঁ। কিন্তু এনেকুৱা সময় হৈ গ'ল, ঘপককৈ মানে পানী আহি যোৱাৰ পাছত আমি কোনো উপায়ে নাপালোঁ। ইমান নেট দিলোঁ, নেট দিও মানে কামত নিদিলেগৈ আমাৰ। আমি বহুত আশা কৰি হেৰি কৰিছিলোঁ যে মীন পালন কৰি কিবা এটা হ'ব বুলি পেলাই। তাকে নিজৰ বেলেগ কাম নকৰিও মীন পালনত 32 কেজি মাছ এৰিলোঁ যে কিবা এটা হওক, আগলৈ লাভৱান হ'ম বুলি ভাবিছিলোঁ। কিন্তু বলীয়া বানপানীয়ে আমাৰ জুৰুলাহে কৰিলে দেখিছোঁ। এতিয়া তাৰতো আৰু একো উপায় নাই। আমি তাকে চিন্তা কৰি আৰু ভাবিছোঁ যে আপোনালোকে চৰকাৰৰ ফালৰ পৰা যদি মীন পালৰ সেই ফালৰ পৰা যদি কিবা অকণ সহায় দিয়ে, আমি আকৌ লাভৱান হ'ব পাৰিম নেকি। এতিয়া আমি ৰাতি ৰাতি নেট বান্ধিছোঁ। ইমান পানী যেন নাভাবি আমি নিজৰ জানকো জান নাভাবি চাৰিওফালে ৰাতি বাঁহ কাটি আনি নেট আনি চাৰিওফালে নেট মাৰিছোঁ 12টা বজাত ৰাতিলৈকে। ইমান কষ্ট কৰিও লাষ্টত আমি মাছ ৰখাব নোৱাৰিলোঁ। এফালৰ পৰা মানে এনেকৈ পানীয়ে সোঁত ববলৈ ধৰিলে, লাষ্টত মানে গৰাও খহিব মানে। গৰা খহি যোৱাৰ পিছত আকৌ আমি মাটি আনিও অলপমান গৰাৰ পাৰে পাৰে দিছোঁ, হ'লেও মাছ ৰখাব নোৱাৰিলোঁ।